মই মাহী মানে যোনজনী ঢুকালে তিৰোতাগৰাকী তাইৰ মই দীপ্তি ডেকা যে তাইৰ মই ভাগিন হয়। ঘটনাটো মানে মই নাছিলোঁ। মোক আজি কিছুদিন আগতে কুশল দাসৰ ভনীয়েকে ঘৰৰ পৰা মানে খেদি দিছে। মই ইয়াত 2 বছৰে প্ৰায় হ'ল থকাটো। তাৰপিছত মানে মানুহৰ আগত কৈ পিনে মোক খেদি দিলে ন, অপমান কৰি। মই আকৌ গুচি গ'লোঁ মোৰ জেঠীমাৰ ঘৰত। সেইটো প্লেনিঙত মানে কি সিহঁতে দুয়োটাই লগ হৈ মানে মোৰ মাহীক মাৰ্ডাৰ কৰিলে। প্ৰায় সদায়ে অত্যাচাৰ কৰি থাকে মই থাকোঁতে। মই আগুৰি থাকোঁ, কিন্তু মই একদিনতো হেৰি কৰিছিলে মানে পেটতো 10 গুৰিমান মাৰি দিছিলে। তাৰপিছত মই আগুৰিব যাওঁতে মোকো মানে এনেকৈ ঢেকা মাৰি দিওঁতে মোৰ এই পিছ চাইডটো যে ৱালত লাগি গৈছিলে। তাৰপিছত মই ক'লোঁ কিয় মাৰিলি এনেকৈ বুলি কওঁতে কৈছে কি তহঁতক ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম, সেনেকৈ বুলি ধমকি দিছে কুশল দাসে, মানে মোৰ মহা হয়। তেওঁ কৈছে। তাৰপিছত আৰু এনেকৈ মানে প্ৰায় ধমকি দিয়ে থাকে মানে মাৰি পেলাম, আৰু ডেইলি অত্যাচাৰ মোকো মাৰে। মাজত ময়ো সোমালোঁ, মোকো মাৰি দিয়ে। সেনেকৈ হ'লেও মই মাহীক ৰাখি আছিলোঁ, কিন্তু এতিয়া ভনীয়েকে মোক খেদি দিলে যে মানুহৰ আগত কোৱাৰ পিছত মোৰোতো আত্মসন্মান বোলা কথা আছে। তাৰপিছত মই গুচি গ'লোঁ। যোৱা কাৰণে মানে কি সিহঁতে প্লেনিং কৰিলে চাগে এইটো ভনীয়েকৰ লগতে, কাৰণ তাই মোক খেদিব লগা কোন? মোক মোৰ মাহী মহাই ৰাখিছে, তাই খেদিবলগীয়া কোন? তো মই ভনীয়েককে ধৰিম না। আৰু যিটো প্লেনিঙৰ কথা কৈছে, কি ধৰণৰ কি প্লেনিং মানে কি ঘটনাটো কি হ'ব পাৰে? কেনেকুৱা মানে কি, হয়তো সম্পত্তিৰ লোভ, সিহঁতৰ সন্তান নাই। মোৰ মাহীৰ আজি এবছৰ হোৱা নাই, সন্তান এটা জন্ম পাইছিলে। সন্তানটো প্ৰায় 1.5 মাহ হোৱা নাই দিয়ক, ICUতে ঢুকালে। তো সেইটো কাৰণত মানে তাই প্ৰেগনেণ্ট থাকোঁতে খবৰ ল'ব নাহে। প্ৰেগনেণ্ট মানে কি বাচ্ছাটো মৰাৰ পিছত তাই মানে আহিছে আৰু খবৰ ল'ব। তো তাতে বুজি পোৱা যায় যে তাইৰ ক'ত মানে মতলবটো আছে। যোৱাকালি কি হৈছিল? যোৱাকালি আমি 9:30 বজাতহে গম পাইছোঁ। মোৰ ঘৰ মানে অৰিজিনেল ঘৰ মোৰ ৰামদিয়াত হয়। মোৰ ভাইটিক মানে ফোন কৰিছিলে মহাৰ মোবাইলৰ পৰা। ফোন কৰাৰ কাৰণে আকৌ ভাবিলে কি বা হ'ল, বাবু ফোনটো ৰিচিভ কৰিলে। কৰোঁতে গম পাইছে কি মাহীক মাৰি আছে। মাহী মানে বাচাও এনেকৈ বুলি চিল্লাই আছে আৰু বহুত জোৰত চিল্লাইছে তাই। তাৰপিছত মোৰ জেঠীমাই চকত, ঘৰ দদৰা চকত, জেঠীমা আৰু সৰু ভাইটিটো আহি পিনে দেখিছে যে তাইৰ মুখেদি মানে তেজ, বমি, এনেকৈ পিক পানী এইবোৰ ওলাই আছে। মানে তাইক এই বুকুৰ ইয়াত গুৰি মাৰিছে চাগে। আগতেও তেনেকুৱা কৰে ন, মই থাকিলে। মই মানে বচাওঁ কাৰণে কৰিব নোৱাৰিলে, কিন্তু মই নোহোৱাৰ চান্সতে মানে বিচনাত বগৰাই লৈ তাইক মাৰি পেলাইছে। এইটো কালিত পূৰা একদম মানে মাৰ্ডাৰ আৰু কৰোঁ বুলি কৰি দিছে। মানে মই খেতি বাতি কৰিব দিছোঁ, মোৰ মাটিত খেতি কৰে, সদায় যায়, সদায় চাহ পানী খায়। তাৰপৰা কেতিয়াবা তাৰমানে মদ খাই গ'লে একদম নানান ধৰণৰ কথা কয়। তাৰপিছত আজি 15 দিনমান আগতে সি মোক এটা কথা কৈছে চাহ বাই, মই আজি আৰু 15-20 দিনমান জীয়াই থাকিম, কিন্তু দীপ্তিকো বিষ খুৱাম, ময়ো বিষ খাই মৰিম। আগে দীপ্তিক খুৱাম, পিছত মই খাই মই মৰিম। কিন্তু সেইটো এৰিছে। সেইদিনাই মই সেই কথাটো শুনবাৰ পৰা মই দেউতাক ফোন কৰিছোঁ। দেউতাক কৈছোঁ, দেউতা তই আহি ফালে পুলিচ থানাত এখন এণ্ট্ৰি দি ফালে তই দীপ্তিক লৈ যা, এনে কথা জানেনে। সেই কথাখিনি শুনবাৰ পৰা কিন্তু দীপ্তিক মই ক'লোঁ বোলে আমি কিবা এটা দেউতাৰ লগত কৰোঁ। তাই দিব নিদিলে। কৈছে কি বাই, মই ঘৰৰ পৰা ওলাই যাম, এই কামটো মই কৰিম, এণ্ট্ৰিৰ কামটো মই দি ঘৰৰ পৰা ওলাই যাম, মই আৰু নাহোঁ, সেনেকৈ ক'লে। কওঁতে আৰু তেতিয়া আৰু একেদিন মই তাৰমানে সদায় ফোন কৰোঁ। সোমবাৰৰ পৰা মোৰ নাম্বাৰটো ব্লক কৰি দিছে, কুশল দাসে ব্লক কৰি দিছে। ফোন নামাৰে, মোৰ সৰু ল'ৰাটোক ফোন মাৰি পেলাই মোক ব্লকটো খুলিব দেয়। মই কেনেকৈ খুলিম? সি বন্ধ কৰিছে, মই কেনেকৈ খুলিম? তাৰপৰা ফোন নাই, আকৌ মই বেলেগত মাৰোঁ, বেলেগৰ মাৰি পেলাই খবৰ লওঁ, সদায় খবৰ লওঁ। ঠিক 7:30 বজাত 8 বজাত মই বেলেগৰ মোবাইলৰ পৰা ফোন কৰোঁ। তাই আহে একবাৰ, এই ইয়াৰে ওচৰৰে আহি পেলাই কথা পাতোঁ এনে। কালি আকৌ মই তাৰমানে অলপ আগতে, আধা ঘণ্টামান আগতে ফোন কৰিছোঁ, কথা পাতিছোঁ। কিন্তু তাই আৰু কথাবিলাক ক'লা, বাই মই যাম, তহঁতে একো নকৰিবি, মই যাম, যাই পেলাই মই পুলিচ থানাত এজাহাৰ দি পেলাই মই যাম, এনেকৈ ক'লা। তাৰপৰা আৰু মই যাওঁ দেই, গেছ নাই, মই খৰিত ভাত বনাব লাগে কাৰণে তাৰ বোলে লাজ লাগে, খৰিত ভাত নবনাওঁ, চোতালত বনাব লাগে, লাজ লাগে বোলে। নাই নবনাওঁ বুলি কৈছে। কি কৰিবি? নবনাওঁ ভাত। তাৰ কৈছে কি যাওঁ দেই, আহি পেলাই বা কি নাটক দেখায়, এই কথাখিনি কৈছে। তাৰ পৰা আৰু আমি ক'ব নোৱাৰোঁ। আৰু তাৰে পিছত আকৌ মোৰ এই মাইনাজনীৰ ভাইটিৰ কাৰণে বোলে ফোন কৰি আছে। ফোন কৰি থাকোঁতে সিটো ফোন ৰিচিভ কৰা নাই। মাহীয়েকে বোলে মানা কৰিছে, তই ফোন
9:30মান বাজিছেনে সন্ধিয়াৰ পৰাই ফোন কৰি আছে একবাৰ বোলে ফোন ৰিচিভ কৰি পেলাই বেয়া বেয়া ভাষা দি বোলে কুশলে কচি গালিও পাচ্ছি তথাপি গ'ল আকৌ ফোন মাৰি আছে মানে বহুত টাইমৰ মূৰত ফোন কৰি ফোনটো ৰিচিভ কৰিছে কৰি পেলাই আৰু মই কৈছোঁ কি ঠিক আছে তই ফোনটো ৰিচিভ কৰি পেলাই মই কথাখিনি গোটাই শুনিম এই মাইনাই আৰু হেৰি কৰি দিলে ইয়াৰ কথাখিনি যেতিয়া তাৰমানে হেৰি কনফাৰ্চ কৰি দিলে দেওঁতে আমি গোটেই আঠটা বাঢ়ি আছোঁ মাই মৰিলোঁ ঐ মোক মাৰিলে মোক মৰিলোঁ সেনেকৈ আঠটা বাঢ়ি থাকোঁতে মই ঘৰৰ পৰা তাইক কৈছোঁ কি মাইনা তই দৰ্জাখন দি পেলাই থাক মাহীয়েৰক মাৰিলে মই এনেকৈ কৈ সৰু ল'ৰাটো দোকানত আছিল সৰু ল'ৰাটোক লৈ পেলাই আহি ইয়াতে চাওঁ যে তাই তেজে বমি কৰি আছে তাৰপৰা একো নাই আৰু একো ইয়েনে নাই আৰু তাৰে পিছত তাৰমানে নাকেদি বাহিৰ হৈছে 8 বছৰ চলি আছে এতিয়া আৰু কিহৰ কাৰণে বেলেগ একো কথা নাই একো সিহঁতৰ হাহাকাৰ লাগিবৰ কাৰণে একো কথা নাই মাত্ৰ মদ খাই আহি অত্যাচাৰ কৰে কিন্তু আগতেও কিন্তু ভনীয়েকে কিন্তু কথা পাতি থাকে ভনীয়েকে হিত দে তই এনে কৰিবি সেনে কৰিবি কিন্তু এইটো সঁচা কথা ষড়যন্ত্ৰ কৰি লৈছে ষড়যন্ত্ৰ বহুত কৰি লৈছে বাচ্চাটো নমৰে বাচ্চাটো জন্ম নহওঁতে হৈছে তাইৰ হাৰ্টৰ বেমাৰ থকা বুলি কৈছে প্ৰেছাৰ থকা বুলি কৈছে প্ৰেছাৰটো সঁচাই আছে সেনেকৈ থাকি তথাপি ট্ৰিটমেণ্ট কৰিলে বাচ্চাটো বাচাব পাৰে কাৰণ বাচ্চাটো জন্ম চিজাৰিং কৰিব নালাগে আৰু 1 মাহ ৰাখিলে বাচ্চাটো ভালকৈ জন্ম পাব তথাপিও সিহঁতে তাৰমানে কিবা টেবলেট আনি দিছে টেবলেট খুৱাই বাচ্চাটো ভিতৰতে মাৰি এনেকুৱা কৰিছে এতিয়া নাই অত্যাচাৰ কৰিছে মানসিক অত্যাচাৰ বহুত মানে আৰু বহুত অত্যাচাৰ আৰু এজাহাৰ দিম বুলি ভাবিছোঁ এনেকৈ দেউতাই দি আহিলে নেকি সেইটো গমেই নাপাওঁ ৰ'ব